গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয় স্বাস্থ্য গোটৰ উদ্যোগত টাইটান প্লাছ টাটা গোটৰ সহযোগত এদিনীয়া বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক, অধ্যাপিকা, মহাবিদ্যালয়খনৰ আশে-পাশে থকা স্থানীয় লোকসকল এই শিবিৰত চকু পৰীক্ষা কৰে। সমল ব্যক্তি হিচাপে উপস্থিত থাকে টাইটানৰ লিটু শৰ্মা, ৰিজৱান হুছেইন আৰু কলকাতাৰ পৰা আগত কুসুম ৰয়। চকু পৰীক্ষা শিবিৰ আৰম্ভণি হোৱাৰ আগতে চকু সুৰক্ষা আৰু সাৱধানতাৰ বিষয়ে সম্প্ৰসাৰণ সেৱা কোষৰ উদ্যোগত এক সজাগতা সভাৰ আয়োজন কৰা হয়। সভাখনত ধৰে সম্প্ৰসাৰণ সেৱা কোষৰ সমন্বয়ক ডক্টৰ আবু তাহেৰ মোল্লা। চকুৰ সজাগতা অনুষ্ঠানটো শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কল্যাণ দাসে। তেওঁ ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিকভাৱে কি উপায় অৱলম্বন কৰিলে নিজৰ চকু সুস্থ ৰাখিব পাৰি সেই বিষয়ে অৱগত কৰে। স্বাস্থ্য গোটৰ সমন্বয়ক হাছিম মহম্মদ ইকবালে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে এই প্ৰসংগত কয় যে ৰাইজৰ সহযোগ পালে ভৱিষ্যতেও এনেধৰণৰ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হ'ব। চকু সজাগতা সভাৰ পিছে পিছে মহাবিদ্যালয়ৰ প্ৰায় 250 জন ছাত্ৰ-ছাত্ৰী, অধ্যাপক, অধ্যাপিকাৰ লগতে মহাবিদ্যালয়ৰ আশে-পাশে থকা ব্যক্তিয়ে মহাবিদ্যালয়ৰ স্বাস্থ্য গোটৰ উদ্যোগত শিবিৰত চকু পৰীক্ষা কৰে। হাছিব মহম্মদ ইকবাল, সমন্বয়ক স্বাস্থ্য গোট ডক্টৰ আবু তাহেৰ মোল্লা, সমন্বয়ক সম্প্ৰসাৰণ সেৱা কোষ ডাক্তৰ অমিতাভ ৰঞ্জন কানু, দিগন্ত বিশ্বাস অধ্যাপকসকলৰ উদ্যোগত চকু পৰীক্ষা শিবিৰখনি সফলতাৰে সম্পন্ন কৰা হয়। গোলকগঞ্জৰ পৰা তপন ৰিপোৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ।